নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী গুৰুত্বপূৰ্ণ খবৰ পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কেইবাটাও বিমান বন্দৰত বিমান সেৱা বাতিল কৰা হৈছে জম্মু কাশ্মীৰকে ধৰি চণ্ডীগড় অমৃতসৰ লেহ যোধপুৰ ভুজ জামনগৰ শ্ৰীনগৰ আৰু ৰাজকোটৰ পৰা বিমান সেৱা পুনৰ বাতিলৰ সিদ্ধান্ত সোমবাৰে বন্ধ হৈ থকা বিমান সেৱা মুকলি কৰিছিল যদিও মঙলবাৰে পুনৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই বাতিল কৰিলে বিমান সেৱা যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ শেহতীয়া স্থিতি জানিবলৈ অনলাইন যোগে চেকিং কৰাৰ আহ্বান জনাইছে দুইটা বিমান সেৱা প্ৰতিষ্ঠানে নিৰাপত্তাজনিত কাৰণতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই বাতিল কৰিছে বিমান সেৱা ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে যাত্ৰী আৰু বিমানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দুইটা বিমান পৰিবহণ সংস্থাই পুনৰবাৰ জনাইছো সোমবাৰে এই বিমানবন্দৰসমূহ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ভাৰত পাকিস্তানৰ যুযুধান পৰিস্থিতিক কেন্দ্ৰ কৰি দেশৰ ৩২টাকৈ বিমানবন্দৰত বিমানৰ উৰণ বাতিল কৰা হৈছিল কিন্তু শেহতীয়াকৈ যুদ্ধবিৰতিৰ পৰিৱেশ ৰচনা হোৱাত বিমান সেৱা মুকলি কৰা হৈছিল যদিও পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ৮টাকৈ বিমানবন্দৰত বিমান সেৱা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বিমানবন্দৰ কেইটা হৈছে জম্মু কাশ্মীৰ চণ্ডীগড় অমৃতসৰ লেহ যোধপুৰ ভুজ জামনগৰ শ্ৰীনগৰ আৰু ৰাজকোটৰ পৰা বিমান সেৱা পুনৰ বাতিল কৰা হৈছে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই বাতিল কৰিলে বিমান সেৱা যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ শেহতীয়া স্থিতি জানিবলৈ অনলাইন যোগে চেকিং কৰাৰ আহ্বান জনাইছে দুইটা বিমান সেৱা প্ৰতিষ্ঠানে নিৰাপত্তাজনিত কাৰণতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই বাতিল কৰিছে বিমান সেৱা ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে যাত্ৰী আৰু বিমানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দুইটা বিমান পৰিবহণ সংস্থাই আৰু জনাইছো আন এক ব্ৰেকিং নিউজ নিশা জম্মু কাশ্মীৰৰ চাম্বাত পুনৰ ড্ৰোন আক্ৰমণৰ ঘটনা চাম্বাত ড্ৰোন আক্ৰমণ আৰু আখনুৰত গুলীবৰ্ষণৰ ঘটনা ড্ৰোন আক্ৰমণৰ পাছত ব্লেক আউট কৰা হৈছে সমগ্ৰ অঞ্চল পাকিস্তানে পুনৰ উত্তপ্ত কৰি তুলিছে ভাৰত পাক সীমান্ত নিশা জম্মু কাশ্মীৰৰ চাম্বাত পুনৰ ড্ৰোন আক্ৰমণৰ ঘটনা ধাৰাবাহিক ৰূপে চাম্বাক টাৰ্গেট কৰি লৈছিল পাক সেনাই ড্ৰোনেৰে বাৰে বাৰে আক্ৰমণৰ চেষ্টা চলাইছে যুদ্ধবিৰতি হোৱাৰ পাছতো পুনৰ যুদ্ধবিৰতি উলংঘনৰ এই ধৰণৰ অপচেষ্টাত লিপ্ত হৈছে পাক সেনা এয়া ড্ৰোন আক্ৰমণৰ ঘটনা আমি দেখুৱাইছো কিছু দৃশ্য লগতে আখনুৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত কৰিছে পাক সেনাই বাৰে বাৰে যুদ্ধবিৰতি উলংঘন কৰি এই দুঃসাহস দেখুৱাই আহিছে পাক সেনাই ইতিমধ্যে কালি সমগ্ৰ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিছে যদি পুনৰ পাকিস্তানে এই কাণ্ডত লিপ্ত হয় তেতিয়াহ'লে পৰিণাম আৰু ভয়ানক হ'ব সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ স্থিতি স্পষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু একেটা সময়তে দেখিবলৈ পোৱা হৈছে চাম্বাত ড্ৰোন আক্ৰমণৰ ঘটনা আখনুৰত গুলীবৰ্ষণৰ ঘটনা যোৱা ৭ মে পুৱতি নিশা অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ পুতক তুলিছিল ভাৰতে অপাৰেশ্যন সিন্দুৰ সফল এক অভিযান আৰু সেই সফল অভিযানৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত উপৰ্যুপৰি আক্ৰমণৰ অপচেষ্টাত লিপ্ত হৈছিল ৭২ ঘণ্টা ধৰি একেৰাহে ভাৰতৰ কেইবাখনো স্পৰ্শকাতৰ জিলাক লক্ষ্য কৰি লৈছিল জম্মু কাশ্মীৰ পঞ্জাব ৰাজস্থান গুজৰাটৰ বহু অঞ্চল টাৰ্গেট কৰি লৈছিল আৰু সেই টাৰ্গেট কৰি ৭২ ঘণ্টা একেৰাহে ৪ শতাধিক ড্ৰোনেৰে অস্থিৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল কিন্তু সেই পৰিকল্পনা মাটিৰ লগত মিহলি কৰি দিছিল ভাৰতে ভাৰতৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম S-400ৰ জৰিয়তে সকলো চেষ্টাই পানী কৰি তুলিছিল পাকিস্তানৰ আৰু তাৰ পিছত পাকিস্তানৰ ওপৰত ভাৰতে চলাইছিল ভয়ানক আক্ৰমণ পাকিস্তানৰ ৪-৫টাকৈ বিমানকোট উৰুৱাই দিয়া হৈছিল পাৰমাণৱিক ঘাটিৰ সন্মুখত মুখ্যম আঘাত হানিছিল ভাৰতে আৰু তাতে থৰকাচুটি হেৰুৱাই পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভিক্ষা খুজিবলগীয়া হৈছিল ভাৰতৰ ওচৰত আৰু সেই মৰ্মে যুদ্ধবিৰতি হ'ল যদিও এয়া পাকিস্তানৰ দুঃসাহস বাৰে বাৰে এই যুদ্ধবিৰতি উলংঘা কৰি আকৌ ড্ৰোন আক্ৰমণৰ দুঃসাহস কৰিছে গুলীবৰ্ষণৰ ঘটনা কৰিছে আখনুৰ সেক্টৰত ইফালে উত্তেজনাৰ মাজতে জম্মু আৰু কাশ্মীৰত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলা হৈছে আজিৰে পৰা সীমান্তৰ পৰা দূৰৈত থকা জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহ খুলিবলৈ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে বিদ্যালয়লৈ গৈছে শিক্ষাৰ্থীসকল অৱশ্যে সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ এতিয়াও বন্ধ হৈ আছে জম্মুৰ
শিক্ষামন্ত্ৰী শাকিনা ইটোৱে ছ'চিয়েল মিডিয়া যোগে জানিবলৈ দিছে এই কথা। পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। শেহতীয়াকৈ নিয়ন্ত্ৰণ ৰেখাত হৈ থকা গুলীবৰ্ষণৰ ঘটনা শাম কটাৰ বাবেই সকলো দিশ চালি জাৰি চাই খোলা হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ। নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী অঞ্চলসমূহৰ শিক্ষানুষ্ঠানসমূহ এতিয়াও খোলাৰ সিদ্ধান্ত লোৱা নাই। পুনৰ কিছু স্বাভাৱিক জীৱন যাত্ৰা উভতি আহিছে অশান্ত জৰ্জৰ অঞ্চলসমূহত। পেহেলগাম কাণ্ডৰ পাছৰে পৰাই এক নিমাওয়া পৰিৱেশে বিৰাজ কৰিছিল এই অঞ্চলসমূহ। সীমান্তৰ পৰা দূৰৈত থকা এই অঞ্চলসমূহত যেন পুনৰ প্ৰাণ উভতি আহিছে। বেপাৰ বাণিজ্য দোকান পোহাৰ খোল খাইছে বহুদিনৰ মূৰত। নিজৰ কাম কাজলৈ ওলাই আহিছে কৰ্মচাৰীসকল, স্থানীয় লোকসকল, লগতে শিক্ষানুষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সীমান্তৰ পৰা দূৰৈত থকা শিক্ষানুষ্ঠানসমূহে খোল খাইছে আজিৰে পৰা, কিন্তু সীমান্তৱৰ্তী শিক্ষানুষ্ঠানসমূহ এতিয়াও বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তেজনাৰ মাজতে জম্মু আৰু কাশ্মীৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলা হৈছে। স্বাভাৱিক জীৱন যাত্ৰা পুনৰ কিছু উভতি আহিছে। আজিৰে পৰা সীমান্তৰ পৰা দূৰৈত থকা জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহ খুলিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ইতিমধ্যে শিক্ষানুষ্ঠান অভিমুখে ৰাওনা হৈছে শিক্ষাৰ্থীসকল। আমি পুনৰ জনাইছো সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ কিন্তু এতিয়াও বন্ধ হৈ আছে। জম্মুৰ শিক্ষামন্ত্ৰী শাকিনা ইটোৱে ছ'চিয়েল মিডিয়া যোগে জানিবলৈ দিছে এই কথা। পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। শেহতীয়াকৈ নিয়ন্ত্ৰণ ৰেখাত হৈ থকা গুলীবৰ্ষণৰ ঘটনা শাম কটাৰ বাবেই সকলো দিশ চালি জাৰি চাই খোলা হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ। নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী অঞ্চলসমূহৰ শিক্ষানুষ্ঠানসমূহ এতিয়াও খোলাৰ সিদ্ধান্ত লোৱা নাই। ইফালে পাকিস্তান সীমান্তৱৰ্তী ৰাজস্থানতো আজিৰে পৰা খোল খাইছে বিদ্যালয় মহাবিদ্যালয়সমূহ। ক্ৰমাৎ স্বাভাৱিক হৈছে সীমান্ত অঞ্চলৰ জনজীৱন। এতিয়াও হ্ৰাস পোৱা নাই ভাৰত পাকিস্তানৰ মাজত চলি থকা উত্তেজনা। পঞ্জাৱৰ জলন্ধৰত ভাৰতীয় সেনাই এখন অসামৰিক ড্ৰোন গুলীয়াই ভূপতিত কৰে সোমবাৰে নিশা। জলন্ধৰত নিশা কেইবাখনো ড্ৰোন দেখিবলৈ পোৱাৰ পাছতে হস্তম হৈ পৰে সেনাবাহিনী। লগে লগে অঞ্চলটোত সকলো লাইট নুমুৱাই দিয়া হয় আৰু ড্ৰোন কেইখন সেনাই গুলীয়াই ভূপতিত কৰে। জলন্ধৰৰ উপায়ুক্ত হিমাংশু আগৰৱালাই প্ৰকাশ কৰা তথ্য অনুসৰি নিশা প্ৰায় 9:20 মাণ্ড গাঁৱত এখন ড্ৰোন প্ৰত্যক্ষ কৰা হৈছিল। সেই সময়তে গাঁওখনৰ একাংশ লোকে ফটকা ফুটাই আনন্দত মত্ত হৈ আছিল, যাৰ বাবে সেনাই ড্ৰোনখন শত্ৰুপক্ষৰ বুলি ভাবি গুলীয়াই ভূপতিত কৰে। অসামৰিক ড্ৰোনখন গুলীয়াই ভূপতিত কৰাৰ পাছতে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে। ফটকা ফুটোৱা আৰু ব্যক্তিগত ড্ৰোন উৰুৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশ নামানিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আকাশত ড্ৰোন দেখা পোৱা আৰু একে সময়তে ফটকাৰ শব্দ শুনি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। ইফালে পঞ্জাৱ আৰক্ষী আৰু সেনাৰ এটা দলে ফটকা ফুটোৱা মাণ্ড গাঁও আৰু কুঞ্জ গাঁৱত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। গাঁও দুখনত ব্যাপক তালাচী চলায় সেনা আৰক্ষীয়ে। অৱশ্যে তালাচীৰ অন্তত সন্দেহজনক কোনো ধৰণৰ সামগ্ৰী পোৱা নহ'ল। সেনা আৰু আৰক্ষীয়ে কঠোৰ নিৰ্দেশ দিছে যাতে অঞ্চলটোত অনুমতি অবিহনে কোনেও ড্ৰোন নুৰুৱায়। इंडिया के लिए जान देने के लिए मैं तैयार हूँ। बंदूक पकड़ा दी जाए और के आएंगे। অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক দিলে কেইবাটাও সকিয়নি। সন্ত্ৰাস আৰু আলোচনা একেলগে নচলিব। সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে নহয়। তেজ আৰু পানী একেলগে নবয়। পাকিস্তানৰ লগত আলোচনা হ'লে পাক অধিকৃত কাশ্মীৰক লৈহে হ'ব। পাকিস্তানৰ লগত আলোচনা হ'লে সন্ত্ৰাসবাদক লৈহে হ'ব আলোচনা। এয়া ভাৰতৰ স্থিতি। ভাৰতবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স্থিতি স্পষ্ট কৰিলে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত, ভাৰতৰ স্থিতি স্পষ্ট কৰিলে পাকিস্তানৰ সন্মুখত। কঠোৰ স্থিতি। অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক দিলে কেইবাটাও সকিয়নি। সন্ত্ৰাস আৰু আলোচনা একেলগে নচলিব। সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে নহয়। তেজ আৰু পানী একেলগে নবয়।
পাকিস্তানৰ লগত আলোচনা হলে পাক অধিকৃত কাশ্মীৰক লৈহে হ'ব পাকিস্তানৰ লগত আলোচনা হলে সন্ত্ৰাসবাদক লৈহে হ'ব আলোচনা পাকিস্তানক মোদীৰ হকিয়নিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মোদীৰ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সৈন্য ঘাটিত আক্ৰমণত বিৰতিহে দিছো শেষ কৰা নাই অপাৰেশন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিউ নৰ্মেল হ'ব ভাৰতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ হলে সমুচিত উত্তৰ দিয়া হ'ব আমি আমাৰ হিচাপত ইয়াৰ উত্তৰ দিম সন্ত্ৰাসবাদৰ শিপালৈকে আক্ৰমণ কৰিম কোনো পাৰমাণৱিক ব্ল্যাকমেইল ভাৰতে সহ্য নকৰে পাৰমাণৱিক ব্ল্যাকমেইলৰ আঁৰত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰচণ্ড প্ৰহাৰ কৰিম সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক পালন কৰা চৰকাৰক একেই বুলি গণ্য কৰা হ'ব আৰু সেই অনুসাৰে উত্তৰ দিয়া হ'ব লগতে মোদীয়ে স্পষ্ট কৰি দিছে যে অপাৰেশন সিন্দুৰত বিৰতিহে লোৱা হৈছে বাতিল হোৱা নাই অপাৰেশন সিন্দুৰ অব্যাহত থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ স্থগিতহে ৰখা হৈছে পাকিস্তানে পুনৰ আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ চলিব যুদ্ধত বিৰামহে লৈছো বিশ্ৰাম লোৱা নাই ভাৰতত আক্ৰমণ হলে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি পাকিস্তানক পুনৰ কঠোৰ হকিয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে पाकिस्तान की तरफ से गुहार लगाई गई पाकिस्तान की तरफ से जब ये कहा गया कि उसकी ओर से आगे कोई आतंकी गतिविधि और सैन्य दुस्साहस नहीं दिखाया जाएगा तो भारत ने भी उस पर विचार किया और मैं फिर दोहरा रहा हूं हमने पाकिस्तान के आतंकी और सैन्य ठिकानों पर अपनी जवाबी कार्रवाई को अभी सिर्फ स्थगित किया है आने वाले दिनों में हम पाकिस्तान के हर कदम को इस कसौटी पर मापेंगे कि वो क्या रवैया अपनाता है साथियों भारत की तीनों सेनाएं हमारी एयरफोर्स हमारी आर्मी और हमारी नेवी हमारी बॉर्डर सिक्योरिटी फोर्स बीएसएफ भारत के अर्धसैनिक बल लगातार अलर्ट पर है सर्जिकल स्ट्राइक और एयर स्ट्राइक के बाद अब ऑपरेशन सिंदूर आतंक के खिलाफ भारत की नीति है ऑपरेशन सिंदूर ने आतंक के खिलाफ लड़ाई में एक नई लकीर खींच दी है एक नया पैमाना न्यू नॉर्मल तय कर दिया है पहला भारत पर आतंकी हमला हुआ तो मुंह तोड़ जवाब दिया जाएगा हम अपने तरीके से अपनी शर्तों पर जवाब देकर रहेंगे हर उस जगह जाकर कठोर कार्रवाई करेंगे जहां से आतंक की जड़ें निकलती हैं दूसरा कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा न्यूक्लियर ब्लैकमेल की आड़ में पनप रहे आतंकी ठिकानों पर भारत सटीक और निर्णायक प्रहार करेगा तीसरा हम आतंक की सरपरस्त सरकार और आतंक के आकाओं को अलग अलग नहीं देखेंगे ऑपरेशन सिंदूर के दौरान दुनिया ने
पाकिस्तान का वो घिनौना सच फिर देखा है जब मारे गए आतंकियों को विदाई देने पाकिस्तानी सेना के बड़े बड़े अफसर उमड़ पड़े। स्टेट स्पॉन्सर्ड टेररिज्म का ये बहुत बड़ा सबूत है। भारत का मत एकदम स्पष्ट है। टेरर और टॉप एक साथ नहीं हो सकते। टेरर और ट्रेड एक साथ नहीं चल सकते और पानी और खून भी एक साथ नहीं बह सकता। मैं आज विश्व समुदाय को भी कहूंगा, हमारी घोषित नीति रही है, अगर पाकिस्तान से बात होगी तो टेररिज्म पर ही होगी। अगर पाकिस्तान से बात होगी तो पाक ऑक्युपाइड कश्मीर पीओके उस पर ही होगी। प्रिय देशवासियों, आज बुद्ध पूर्णिमा है। আৰু দেশবাসী প্ৰধানমন্ত্ৰীৰ সম্বোধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ মনৰ কথা স্পষ্টকৈ ক'লে, বাণিজ্য আৰু আলোচনা একেলগে নচলে কথাটো মানিব লাগিব। তেজ আৰু পানী একেলগে নবয়। প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ সৈতে সহমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। खून संतरासवादी हमारे खून लेके जाएगा, ये दोनों कभी एक साथ नहीं जा सकता है। पानी और खून ये कभी एक साथ हो ही नहीं सकता है। प्रधानमंत्री जी ने बोले कि टॉक और ट्रेड कभी एक साथ जा ही नहीं सकता है। इतना बड़ा आत्मविश्वास का साथ प्रधानमंत्री जी ने देशवासी को संदेश दिया। हमारे आर्मी और पैरामिलिट्री फोर्सेस को प्रधानमंत्री जी ने सैल्यूट भी किया। बहुत ही इमोशनल, हम लोग सब इमोशनल हो चुका हो। इतना जो प्रधानमंत्री जी ने जो मन से जो बात बोले, ये हर भारतीय की मन की बातें थे। आज प्रधानमंत्री जी ने हर भारतीय की मन की बात अपना जवान से देश को बताया। हम लोग प्रधानमंत्री जी को उनका दूरदर्शी और साहसी नेतृत्व के लिए बहुत बहुत धन्यवाद करता हूं। और हमारे सैनिक और अर्धसामरिक जो हमारे बल है सीएपीएफ, सारे ये जवान और ऑफिसर्स को हम आसाम का ओर से भी नमन करता हूं, वंदन करता हूं, अभिनंदन करता हूं। 10 বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ ঘটনাক লৈ নিশা হাউকুচি তিনিআলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। হাউকুচি তিনিআলিৰ জিংটি ষ্টৰৰ স্বত্বাধিকাৰী বসন্ত তালুকদাৰে শনিবাৰে দিনৰ ভাগতে সামগ্ৰী ক্ৰয় কৰিবলৈ অহা 10 বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই কথা পোহৰলৈ অহাৰ লগে লগে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। সেই সময়তে দোকানলৈ যোৱাত ওলোটাই ভাবুকি দিয়ে দোকানী বসন্ত তালুকদাৰে। বসন্ত তালুকদাৰৰ ভাতৃ আৰক্ষীত কৰ্মৰত হোৱাৰ বাবে দিছিল ভয় ভাবুকি। পিছত নিশা ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নাবালিকা ছোৱালী 11 বছৰ বয়সৰ তেখেতৰ ওপৰত মানে দোকানত কিবা তেখেতে ছোৱালীজন মানে কিবা মই জানামতে মানে সয়াবিন ল'ব আহিছিলে। জানামতে তেখেতে ভিতৰ পিনে নি পানি মানে তেখেতে অলপ মানে টাচ মানে বডিত মানে টাচ মানে এইটো ভাল নহয়। ছোৱালীজনীয়ে কান্দি কান্দি গৈ ঘৰত গৈ মাকক জনালে। তাৰপিছতো আমি এতিয়া গোটেই ৰাইজ আহিলোঁ, ৰাইজ অৱগত হ'লোঁ। তাৰপিছত তেখেতৰ বোলে কোনোবা ভাতৃ এজন বোলে পুলিচত আছে অৱগত, বশিষ্ঠ থানা নে দিছপুৰ থানা। তেখেতে মানে কিবা লেবেলি আছে, মোৰ ভাতৃ মানে দিছপুৰ থানা আছে, কোনোবা আছে অচিক মাতি দিম, কিবা মাতি দিম। আমিতো নাওদেশত আহিছে, আহি ইয়াতে আহি অভদ্ৰামি কৰিছে। পুনৰ আৰম্ভ হ'ব আইপিএলৰ বাকী থকা মেচসমূহ। অহা 17 মেৰ পৰা আৰম্ভ হ'ব আইপিএলৰ মেচ। 29 মেত হ'ব প্ৰথমখন কোৱালিফায়াৰ মেচ, 1 জুনত হ'ব দ্বিতীয়খন কোৱালিফায়াৰ মেচ
আৰু 3 জুনত হ'ব IPLৰ ফাইনেল মেচ 6খন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 17খন মেচ BCCI ঘোষণা কৰিলে IPLৰ স্থগিত খেলৰ নতুন সূচী ভাৰত পাক উত্তেজনাৰ বাবে স্থগিত ৰখা হৈছিল IPL খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ বাবে IPLৰ বাকি থকা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ভাৰত পাকিস্তানৰ বৰ্তমান পৰিস্থিতি কিছু হাম কাটিছে যুদ্ধৰ পৰিস্থিতি কিছু হাম কটাত BCCI পুনৰ বাকি থকা খেলসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নতুন সূচী ঘোষণা কৰিছে অহা 29 মেত হ'ব প্ৰথমখন কোৱালিফায়াৰ মেচ 1 জুনত হ'ব দ্বিতীয়খন কোৱালিফায়াৰ মেচ আৰু 3 জুনত হ'ব IPLৰ ফাইনেল মেচ নিশা নগাঁৱৰ মানিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে আন দুখন ট্ৰাকে এই দুৰ্ঘটনাত থিতাতে মৃত্যু এজন ট্ৰাক চালকৰ মানিকপুৰৰ সমীপৰ ভাটিপাৰাত এই ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ৰখাই থোৱা ট্ৰাকখনৰ চালকজনে দুৰ্ঘটনাৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে যাতায়াত ৰখাই থোৱা ট্ৰাকত পুনৰ অঘটন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিলে দুখনকৈ ট্ৰাকে এই দুৰ্ঘটনাত এখন ট্ৰাকৰ চালকে প্ৰাণ হেৰুৱায় দুৰ্ঘটনাৰ পিছতে ৰখাই থোৱা ট্ৰাকখনৰ চালকজনে পলায়ন কৰে নীতি বহিৰ্ভূতভাৱে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকসমূহ ৰখাই থোৱা কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে যোৱা নিশাও এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বন্ধ হৈ পৰিল বহু সময় ধৰি যাতায়াত মহানগৰীৰ গড়চুক চাৰিআলিত ছুৰিকাঘাটেৰে যুৱকক হত্যা উপৰ্যুপৰি ছুৰীৰ আক্ৰমণত নিহত হয় মৃগাংক বৰ্মন নামৰ এজন যুৱক নিহত মৃগাংক বৰ্মনৰ ঘৰ নলবাৰীত জাপাৰকুছিত পলায়নৰ চেষ্টা চলোৱা ঘাতক ৰাজু আলীক দামপুৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে গড়চুকৰ হাই চিটি ইন নামৰ হোটেলৰ পাৰ্কিঙত হত্যাকাণ্ডৰ এই ঘটনা সংঘটিত হ'ল হোটেলখনত এগৰাকী মহিলাৰে প্ৰায় 3 ঘণ্টা সময় কটাইছিল যুৱকজনে হোটেলখনৰ পৰা ওলাই আহি পাৰ্কিঙত মহিলাগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হয় মৃগাংক বৰ্মন নামৰ যুৱকজন এই ঘটনাৰ মাজতে ৰাজু আলী নামৰ এজন যুৱক আহি ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে মৃগাংক বৰ্মনক সংকটজনক অৱস্থাত মৃগাংকক হাস্পতাললৈ নিয়া হৈছিল যদিও হাস্পতালত মৃত্যু হয় আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ছুৰীখন আৰু নিউজ 18ৰ হাতত আহিছে মৃগাংকৰ মৃত্যুৰ পূৰ্বৰ কিছু এক্সক্লুসিভ দৃশ্য হোটেলখনৰ পাৰ্কিঙত কাজিয়াত সূত্ৰপাত হৈছিল যুৱতী এগৰাকীৰ সৈতে অৰ্থাৎ বিবাহিতা মহিলা এগৰাকীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল মৃগাংকৰ আৰু তাৰ পিছতে বাইকেৰে আহি পোৱা ৰাজুৱে উপৰ্যুপৰি আক্ৰমণ কৰিছিল মৃগাংকক তেজেৰে লুতুৰি পুতুৰি হৈ থকা মৃগাংকক হাস্পতালত ভৰ্তি কৰা হয় যদিও হাস্পতালত মৃত্যু হয় যুৱকজনৰ গুৱাহাটী মহানগৰীৰ গড়চুক চাৰিআলিৰ এই সদাব্যস্ত এটা অঞ্চলত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হ'ল তিনিকুণীয়া প্ৰেম বা পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি মহানগৰীৰ গড়চুক চাৰিআলিত এটা বজাত এটা খবৰ আহে যে এজন যুৱকক কোনোবা অচিনাক্তি ব্যক্তিয়ে ছাগলী আনি কুচি কিনি জখম কৰে ইমিডিয়েটলি আমাৰ ট্ৰেফিকৰ টিম আছিলে তাতে ট্ৰেফিকৰ টিমে মানুহজনক এক্সেল কেয়াৰলৈ চিফ্ট কৰে পিছত এক্সেল কেয়াৰত গৈ আণ্ডাৰ ট্ৰিটমেণ্ট মানুহজন ঢুকাই থাকে পিছত মৃতকৰ নামটো হৈছে মৃগাংক বৰ্মন তেওঁৰ ঘৰ হৈছে নলবাৰীত পিছত তদন্তত ওলাল যে এই ৰাজু আলী নামৰ ব্যক্তি এজন এই ঘটনাটোত জড়িত আছিল ৰাজু আলী ঘৰ হৈছে দামপুৰত আৰু আমি পুলিচ টিম এটা লৈ পিনি ইমিডিয়েটলি তাক কৰায়ত্ব কৰি কিনে থানাত লৈ অনা হৈছে কি কাৰণে হৈছিলে গোটেই ঘটনাটো এনে ইনিচিয়েল ইনকুৱাৰীত এটা লাভ ট্ৰেংগল বুলি গম পাওঁ এইটো ইনভেষ্টিগেশ্যন আছে এইটো বাকী আৰু কি আঘাত পাইছিলে আৰু কেনেধৰণে আপোনালোকে কি অৱস্থাত পালে ল'ৰাজনক যিজন মৃত্যু ল'ৰাটো চাকুদি আঘাত হৈছে বুলি গম পাওঁ মূৰত আঘাত হৈছে বুলি গম পাওঁ এইটো ইনকুৱেষ্ট আৰু পষ্টমৰ্টম ভালকৈ কৰিব ক'ত কেনেকৈ কিবা চিনাকিৰ যোগসূত্ৰ কিবা পোৱা গৈছে নেকি নাই কি হৈছিলে দাদা কি হৈছিলে কি নাম তোমাৰ কি কৰিছিলা কিয় আনিছে তোমাক দীপশিখা কেতিয়াৰ পৰা চিনি পোৱা তুমি হা হা কেনেকৈ চিনি পোৱা তাৰপিছত আজি কি হৈছিলে
আজি কি হৈছিলে তাৰপিছত আছিলোঁ তো ভিতৰত থাকাতে মই গম পোৱা নাই মই এনে দুপৰীয়া মানুহ কম থকাৰ কাৰণে পৰ্দাটো দাঙি পেলাই মই অলপ ভিতৰত ৰেষ্ট কৰি আছিলোঁ তো আমাৰ এই কাম কৰা মানুহজন মুচি আছিলে মুচি থাকাতে এই খপ কৰি মই দৰ্জাটো দাঙি পেলাই ভিতৰত সোমালে কৈছে কি হৈছে মাৰ্ডাৰ হৈছে মই ফিটটো ওলাই কিনে চালোঁ যে ল'ৰাবিলাকে ছটপটাই আছে ছটপটাৰ লগে লগে মই দেখা পালোঁ একদম তেজ একদম মই চাৰিওফালে একদম গোটেই বাউণ্ডাৰী ফ্ল'ৰ তেজিতে হৈ গৈছে একদম আমাৰ বাউণ্ডাৰীৰ পৰা দৌৰাই গৈছে মই লগে লগে তাৰপিছত থানাতে কণ্টেক্ট কৰি কিনে মই CCTVত দেখিছে আপোনালোকে এখন বাইক আমি CCTV মানে এখতে এতিয়া থানাৰ মানুহ চোৱাতে আমি CCTVখন চালোঁ যে একজন মানুহ লগে লগে যিটো আমি গম পালোঁ যে তলতে কাহিনীটো হৈছে মানুহজন দেখা পালোঁ যে এতিয়া আপোনাৰ এই মানে দৌৰাই কিনে বাইকখন লৈ কিনে ওলাই গ'ল একজন মানুহ আৰু তাইও দেখোন ছটপটাই ইমান ৰাস্তাৰ পৰা এইফালে গুচি গ'ল চুৰি এখনো পোৱা গৈছে তলত বিল্ডিঙত দেখিছোঁ পাৰ্কিঙত দেখা কি পাইছোঁ ভাবিব নাই আমাৰ এইবিলাক কোনো আইডিয়া নাই তাৰমানে তলতেতো আমাৰ যোৱাই নহয় পাৰ্কিঙো আমাৰ নাই আমাৰ গোটেইখিনি ওপৰতে হয় যিমানখিনি দেখিছোঁ সিমানখিনি আৰু বেছি তাৰপিছত দেখিলোঁ যে চবে ক'লে মাৰ্ডাৰ হৈছে মই ক'ত কি গৈ চালোঁ ল'ৰাটো সেই তাত ল'ৰা এটা পৰি আছে হেৰিত গোটেই ব্লাড হৈ আছে চাৰিওফালে তাই আহিলোঁ আহি ইয়াত চিকিউৰিটি সুধিলোঁ চিকিউৰিটি কৈছে হাম বি ৱাছৰুম গিয়া থা হাম দেখা নাই তাৰপিছত গৈ চালোঁ গোটেই চাৰিওফালে ব্লাড পিছত সোধা পোছা কৰিলোঁ যে এটা ল'ৰাক এটাই হেৰি চুৰি হেৰি কৰিছে মাৰিছে গৈ চালোঁ তাতে চুৰি টুকুৰা এটা পৰি আছে তাৰপিছত কি হৈছে প্ৰপাৰ গম নাপাওঁ পিছত মানুহখিনি গোটেইখিনি হেৰি কৰিলোঁ সোধাৰ পিছত গম পালোঁ যে ছোৱালীজনী হোটেলত আহিছিলে ল'ৰা এটা ছোৱালীজনী হোটেলত আহিছিলে তাৰপৰা সেই ঘটনাটো ইয়াতে গোটেই ঘটনাটো কি হৈছে ভালকৈ ময়ো গম নাপাওঁ সেইটো নাজানো এনেই মানে এটা মোৰো ইয়াত অফিচ এটা আছে মই ইয়াৰ পৰা অফিচৰ পৰা ওলাই যাওঁতে মোৰ স্কুটিৰ ওপৰত এজন ল'ৰা বহি আছিলে সন্দেহ হৈছে সেই ল'ৰাজনে নেকি যিখিনি সময়ত মই আহি পাইছোঁ তেতিয়া মানুহখিনি গোটেই চবৰে মানে এটা আতংক মই হেৰি আৰু যে চাৰিফালে একদম গোটেইখিনি ব্লাড চাৰিফালে একদম হেৰি হৈ আছেতো মানুহখিনি মানে সেইটো কাৰণে অলপ আতংকিত হৈছিলে পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ জিলাত শোচনীয় পৰাজয়ৰ মুখ দেখিলে ৰাইজৰ দলে জিলাখনৰ 12খন জিলা পৰিষদৰ 6খনত দলটোৱে প্ৰাৰ্থী আগবঢ়াইছিল যদিও এখন আসনতো জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম নহল সেইদৰে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত কেৱল ডিমু আঞ্চলিক পঞ্চায়তৰ সদস্য পদ দখল কৰিবলৈহে সক্ষম হয় খুদ অখিল গগৈ বিধায়ক হৈ থকা শিৱসাগৰ সমষ্টিটোত ধৰাশায়ী হ'ল ৰাইজৰ দল শিৱসাগৰ সমষ্টিত 26খন পঞ্চায়তত ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আছিল যদিও এখনো পঞ্চায়ত দখল কৰিবলৈ সক্ষম নহল সমষ্টিটোত থকা 270 ৱাৰ্ডৰ ভিতৰত মাত্ৰ 43টা ৱাৰ্ডতহে জয়ী হ'ল ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আপুনি কি ভাবে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক যেহেতু হৈছিলে অখিল গগৈক শিৱসাগৰ বিধায়ক হোৱাৰ অৱস্থাত আৱেগিকভাৱে শিৱসাগৰ ৰাইজে ভোট দিছিলে তেওঁ জেলত আছিলে তেওঁৰ মাতৃ তেওঁৰ পত্নী তেওঁৰ পুত্ৰই আহি কৈছে মোৰ ল'ৰাটোক উলিয়াই দিয়া তোমালোকে ভোট দিলা মোৰ ল'ৰাটো জিকিব শিৱসাগৰ ৰাইজে আৱেগিকভাৱে ভোট দিয়াৰ কাৰণে অখিল গগৈ জিকিলে কিন্তু অখিল গগৈ শিৱসাগৰ সমষ্টিত জয়লাভ কৰাৰ পাছত অখিল গগৈ যি দাম্ভিক যি চৰিত্ৰ তেওঁ স্থাৱক এটা বাহিনী লৈ পেলাই ঘূৰি ফুৰে তেওঁলোকৰ কোনো ধৰণৰ গণভিত্তি নাই অখিল গগৈৰ লগত থকা হাংগু পাংগু যিসকল আছে তেওঁলোকৰ শিৱসাগৰ বিধানসভাত কোনো গণভিত্তি নাই এই গণভিত্তিহীন ব্যক্তিসমূহক লৈ পেলাই চাৰিওফালে ঘেৰি থকাৰ কাৰণে অখিল গগৈ ভাবিছিলে যে শিৱসাগৰ ৰাইজে এইবাৰ পঞ্চায়ততো তেওঁক জয়যুক্ত কৰিব বিধানসভাত যেনেদৰে কৰিলে তাৰ লগতে কংগ্ৰেছ দলৰ লগত তেওঁ বুজাবুজি চেষ্টা আপ্ৰাণ কৰি আসাৰ পিছতো কংগ্ৰেছে বুজাবুজি নকৰিলে সেইকাৰণে কংগ্ৰেছৰ ভিত্তিটো উচন যাব বুলি ভাবি তেওঁ মাইনৰিটি এৰিয়াটো গৈ পেলাই কেণ্ডিডেট কিছুমান দিছিলে সেইবিলাকতো উচন গ'ল সেইকাৰণে অখিল গগৈ নিজৰ ৰাজনৈতিক অপৰিপক্কতাৰ কাৰণে আজি নিজৰ সমষ্টিতে ৰাইজৰ দল ধূলিসাৎ হৈছে কি ক'ব প্ৰত্যেকে ভাবিছিলে যে অখিল গগৈ যেহেতু থকাৰ অৱস্থাত ইয়াত নিৰ্বাচন হৈছে বহু আঞ্চলিক পঞ্চায়ত ৱাৰ্ড গাঁও পঞ্চায়ত জিলা পৰিষদকে আদি কৰি তেওঁ জয়লাভ কৰিব কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত যিসকল প্ৰাৰ্থী আছিলে বা প্ৰক্ষেপিত যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ হিয়া উজাৰি দিছে কাৰণ ৰাইজ আজিকালি সচেতন সজাগ প্ৰত্যেকজন ৰাইজে দেখিছে
যে উন্নয়নৰ যদি গতিধাৰা অব্যাহত ৰাখিবলগীয়া হয় তেন্তে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব লাগিব, কাৰণ কেন্দ্ৰত বিজেপি চৰকাৰ আছে, ৰাজ্যত বিজেপি চৰকাৰ আছে। আৰু এটা কথা অতি লক্ষণীয়, ৰাইজ আজি সজাগ আৰু সচেতন। মই বাৰম্বাৰ কৈ আছো যে পঞ্চায়তৰ যি পুঁজি আবণ্টন হয়, পুঁজি আবণ্টনৰ সিংহভাগ কিন্তু কেন্দ্ৰীয় চৰকাৰে। আৰু শিৱসাগৰ ঐতিহাসিক এটা সমষ্টিত ৰাইজৰ দলৰ সন্মানীয় সভাপতিগৰাকীয়ে এটা কথা বাৰম্বাৰ উল্লেখ কৰি আহিছে, বিভিন্ন সভা সমিতিয়ে দেখিছোঁ যে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে। কিন্তু আপোনালোকে এজন সাংবাদিক হিচাপে বা মোৰ ওচৰত এম.আই. বৰা ডাঙৰীয়া আছে, তেওঁ এজন মুছলিম ধৰ্মৰ ব্যক্তি বা এজন জ্যেষ্ঠ সাংবাদিক হিচাপে দেখিব, শিৱসাগৰত কিন্তু হিন্দু মুছলিমৰ খেলাটো কিন্তু আজিলৈকে কোনোদিন কেতিয়াও নাই হোৱা। কেৱল মাত্ৰ তেওঁ দুটা ভোট পাবৰ কাৰণে অকল হিন্দু মুছলিমৰ ৰাজনীতি তেওঁ কৰে। আৰু এটা কথা এইখিনিতে মই আপোনাক কৈ থব বিচাৰিছোঁ, কেৱল তেওঁ যিসকল মৈমনছিঙীয়া বা সন্দেহযুক্ত নাগৰিক মুছলমান আছে তাতহে তেওঁ ৰাজনীতি কৰিবলৈ যায়, কিন্তু আমাৰ অসমৰ যিসকল শিৱসাগৰৰ যিসকল খিলঞ্জীয়া মুছলমান আছে, খিলঞ্জীয়া মুছলমানৰ প্ৰতি তেওঁ কিন্তু ন্যূনতম কিন্তু দৰদ, আন্তৰিকতা আৰু সদ্ভাৱ নাই। আৰু তাৰ উত্তৰ এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত দেখাই দিছে। ব্ৰেকিং নিউজ, দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী পোষ্টাৰ মুকলি কৰা হৈছে। আৰক্ষীয়ে মুকলি কৰিলে সন্ত্ৰাসবাদী কেইটাৰ পোষ্টাৰ। 3টা সন্ত্ৰাসবাদী ফটো সম্বলিত পোষ্টাৰ আঁৰিলে। সন্ত্ৰাসবাদীৰ তথ্য দিওঁতালৈ আৰক্ষীৰ 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা। পেহেলগামৰ ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদী কেইটা। ইতিমধ্যে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ কেইবাখনো স্কেচ প্ৰকাশ কৰিছিল। এতিয়াও পেহেলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান লাভ কৰা নাই। জম্মু আৰু কাশ্মীৰতে পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদী কেইটাই আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে। দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী পোষ্টাৰ মুকলি কৰা হৈছে। আৰক্ষীয়ে মুকলি কৰিলে সন্ত্ৰাসবাদী কেইটাৰ পোষ্টাৰ। 3টা সন্ত্ৰাসবাদী ফটো সম্বলিত পোষ্টাৰ আঁৰিলে। সন্ত্ৰাসবাদী তথ্য দিওঁতালৈ আৰক্ষীয়ে 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। পেহেলগামৰ ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদী কেইটা। ইতিমধ্যে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ কেইবাখনো স্কেচ প্ৰকাশ কৰিছিল। এতিয়াও পেহেলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান লাভ কৰা হোৱা নাই। পাকিস্তানৰ পৰা আহিছিল 3টা সন্ত্ৰাসবাদী, সহযোগ কৰিছিল কাশ্মীৰত 2 সন্ত্ৰাসবাদীয়ে। এতিয়াও কাশ্মীৰতে আত্মগোপন কৰি থকাৰ, বিশেষকৈ দক্ষিণ কাশ্মীৰত পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদী কেইটা আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে। মৃন্ময় বৰ্মনৰ বিদ্যালয়ত শোকসভা। শোকস্তব্ধ বেলতলাৰ নৱোদয় জাতীয় বিদ্যালয়। শোকসভাত উচুপি উঠিল প্ৰতিগৰাকী শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক। শনিবাৰে নৃশংস হত্যাৰ বলি হৈছিল মেধাৱী ছাত্ৰজন। 5ম শ্ৰেণীত অধ্যয়নৰত মৃন্ময়ৰ ৰোল নম্বৰ আছিল 1। আৰু বিদ্যালয়ৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দীপাংকৰ। মৃন্ময় কাণ্ড আৰু এই সমগ্ৰ জঘন্য ঘটনাই সমগ্ৰ ৰাজ্যবাসীক এক প্ৰকাৰ স্তম্ভিত কৰি তুলিছিল। আৰু এই ঘটনাৰ চাঞ্চল্য এই মুহূৰ্তত অব্যাহত আছে। আৰু এই মুহূৰ্তত মই মৃন্ময়ৰ শিক্ষানুষ্ঠানখনত উপস্থিত আছোঁ, নৱোদয় জাতীয় বিদ্যালয় বেলতলা। তেওঁ সুশৰীৰে আমাৰ মাজত নাথাকিলেও তেখেতৰ প্ৰতিচ্ছবিত এই মুহূৰ্তত মাল্যাৰ্পণ কৰা হৈছে। ধূপ চাকি নৈবেদ্যৰে আত্মাৰ সদগতি এক প্ৰকাৰ ইয়াত কামনা কৰা হৈছে। আৰু স্কুলখনৰ শিক্ষাগুৰুসকলক দেখুৱাইছোঁ, অভিভাৱকসকল, শিক্ষাৰ্থীসকলৰ উপস্থিতিত এই মুহূৰ্তত প্ৰায় 1 মিনিট সময় মৃন্ময় বৰ্মনৰ আত্মাৰ সদগতি কামনা কৰাৰে নেদেখাজনৰ ওচৰত এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে। আমি শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিম। মৃন্ময়ক কিদৰে ওচৰৰ পৰা পাইছিল, কাৰণ এগৰাকী মেধাৱী ছাত্ৰ, 5ম শ্ৰেণী অধ্যয়নৰত ছাত্ৰগৰাকীৰ যেতিয়া ৰোল নম্বৰ 1, তেতিয়া হয়তো আমি বৰ্ণনা কৰিব নালাগে যে ছাত্ৰগৰাকী কিমান মেধাৱী আছিল। খেলৰ পৰা সাংস্কৃতিক দিশ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থান দখল কৰি অহা সেইগৰাকী মেধাৱী ছাত্ৰৰ চাঞ্চল্যকৰ মৃত্যুক লৈ কোনেও যেন সহজভাৱে মানি ল'ব পৰা নাই। একাংশ অভিভাৱকসকল আছে, মৃন্ময়ৰ সহপাঠীসকলৰ এইসকল পিতৃ মাতৃ, যিসকলৰ চকু আজি এই মুহূৰ্তত সেমেকি উঠা দেখিবলৈ পোৱা গৈছে। আমি প্ৰথমে এই বিদ্যালয়খনৰ সঞ্চালকগৰাকীৰ সৈতে আমি কথা হ'বলৈ আমি চেষ্টা কৰিম। খুব মৰ্মাহত কৰিছে গোটেই ঘটনা, আৰু এই কাৰ্যসূচীয়ে কি ক'ম, এইটো আৰু যিটো প্ৰকাশ কৰিব পৰা অৱস্থাত নাই। এতিয়া কোনো কথা ক'বৰ অৱস্থাত নাই। আচলতে যোৱা 2 দিন ধৰি মানে কেনেকুৱা অৱস্থাত ভুগিছে আৰু প্ৰকাশ কৰিব নোৱাৰি। আমাৰ কাৰণ প্ৰত্যেকজনে একোজন সন্তান, আৰু এইজন সন্তান যেতিয়া নিজৰ সেই পৰা হেৰাই যায়, আশাহত কৰি সেই আৰু ক'ব পৰা নাযায়, কাৰণ যে নৃশংসভাৱে হত্যা কৰা হৈছে। সি যদি নেচাৰেল ডেথ হোৱাহেঁতেন আমাৰ একো ক'ব লগা নাছিল। কিন্তু যিধৰণে হত্যা কৰা হ'ল, কিয়
কিয় তেওঁক যদি এনেকুৱা অসুবিধা হৈছিল আমাক কিয় নক'লে যে ছাৰ অসুবিধা হৈছে তাক কিয় ব্যৱস্থা কৰিম আমি নিশ্চিতভাৱে তাক ৰাখিলোহেঁতেন সম্পূৰ্ণ দায়িত্ব লৈ আমি তাক ৰাখাৰ ব্যৱস্থা কৰিলোহেঁতেন যিটো নকৰিলোঁ আমি কেতিয়াও এবাৰৰ কাৰণে নুশুনিলোঁ যে এনেকুৱা ঘটনা ঘটিছে আমি আজি ভাষাহীন আমি কি কওঁ এতিয়া কথা পাতিব নোৱাৰি আৰু মুহূৰ্তত দেখুৱাইছোঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পলাক্ষী চাং কাকতিয়ে এই মুহূৰ্তত ধূপ চাকি জ্বলাই সেইগৰাকী মেধাৱী ছাত্ৰৰ আত্মাৰ সৎগতি কামনা কৰিছে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে এই মুহূৰ্তত দেখুৱাই আছে আমি অনাকাংক্ষিতভাৱে যিসমূহ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা নকৰোঁ কিন্তু আমিও যেন উপায়হীন কাৰণ কোনেও যেন এই মুহূৰ্তত নিজৰ অন্তৰৰ পৰা প্ৰতিদিনে পাই অহা সেইগৰাকী শিক্ষাৰ্থীক যেন অকালতে হেৰুৱাব সেয়া কোনো এজন লোকেই ইয়াৰ শিক্ষাগুৰুসকল হওক বা তেওঁৰ সহপাঠীসকলে মানি নল'ব এই শিক্ষাৰ্থীসকলক মই দেখিছোঁ প্ৰতিজন শিক্ষয়িত্ৰীৰ চকুত এই মুহূৰ্তত চকুলৈ আমিও বাইদেউ কেনেকৈ পাইছিল বহুত ভাল ল'ৰা আছিলে সি মানে কি ক'ম আৰু একো গালি পাৰিবলগীয়া ল'ৰা নহয় বহুত ভাল আছিলে আৰু সি এবাৰ প্ৰথম হৈছে ক্লাছত মানে একদম ভাল ল'ৰা আৰু সেইটো কিন্তু তাৰ যে মৃত্যুটো এনেকুৱা হ'ব কেতিয়াও ভবা নাছিলোঁ মানে মাকে যে হত্যা কৰিব সেই কথাটো কেতিয়াও পাইছিল আপুনি পাইছোঁ কোন ক্লাছ মই তেওঁলোকৰ ক্লাছ টিচাৰ হয় এবাৰ খুব ভাল ল'ৰা মানে ছাত্ৰ হিচাপে যিখিনি গুণ তাৰ সকলোখিনি আছে মানে পঢ়াৰ ক্ষেত্ৰতে হওক বা তাৰ ব্যৱহাৰৰ ক্ষেত্ৰতে বিশেষকৈ ব্যৱহাৰটো খুব ভাল ল'ৰাটো কিবা এটা ক'বলৈ গালি পাৰিবলৈ তাৰ অকণো মন নাযায় পৰহি দিনা মই তাক কালি শনিবাৰ দিনাও আহিছে শুকুৰবাৰ দিনাও আহিছে তাক মই কৈছোঁ তুমি অকণ লিখিবলৈ আছে তুমি ধুনীয়াকৈ সম্পূৰ্ণ কৰিবা দেই তো ঠিক আছে বোলে আমি ঠিক আছে মিছ মই এইখিনি কৰি ল'ম দিয়া সি যেনেকৈ যদিও কি কেতিয়াবা মানে ছুটি লয় তথাপি কিন্তু ধুনীয়াকৈ কভাৰ কৰি লয় গোটেইখিনি মিলাই লয় সেইটো কাৰণে তাৰ বিৰাট বেয়া লাগিছে বহুত বাধ্য আছিলে আৰু মৰমৰ আছিলে বহুত মনত পৰিব এতিয়া মই ক্লাছ টিচাৰ প্ৰথম ক্লাছটো মোৰে হ'ব কিন্তু প্ৰথম ক্লাছটোত মই সোমাবলৈ এতিয়া কেনেকৈ মানে কিমান দুখ লাগিব মই সেইটো কথা চিন্তা কৰিছোঁ যে তাৰ অবিহনে মানে বহুত বেয়া লাগিব তাৰ লগৰখিনিও বেয়া লাগিব পৰিৱেশটোৱে দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰতিগৰাকী শিক্ষয়িত্ৰীৰ চকু সেমেকি উঠিছে আপুনি পাইছিল বাইদেউ মই কম্পিউটাৰ পঢ়াইছিলোঁ তাক কম্পিউটাৰৰ বহীখন কিন্তু সিদিনা আমি বেগত দেখিছিলোঁ মোৰ বেগটোত খুব সাংঘাতিক হাতৰ আখৰ আছিল হয় বৰ ধুনীয়া হাতৰ আখৰ বৰ অমায়িক ল'ৰা আছিলে কোনোদিন তাক ক্লাছত শৃংখলাবদ্ধতাভাৱে তাক গালি পাৰিব লগা হোৱা নাছিলে খুবেই মৰম লগা আছিলে ল'ৰাটো কেনেকৈ এইটো কাম কৰিব পাৰিলে নাজানো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকণমান দুখ পালে আমাৰ বুকু কঁপি উঠে আমি সেইকাৰণে জিৰণি সময়ত আমি টিচাৰবিলাক থাকোঁ যাতে ল'ৰা ছোৱালী খেলোঁতে মেলোঁতে দুখ নাপায় আমি নিজৰ সন্তানৰ নিচিনা ভাবোঁ সঁচা মাকজনীয়ে যে এনেকুৱা এটা কাম কৰিব পাৰিব ভাবাই নাছিলোঁ আপুনি এগৰাকী মাতৃ বাইদেউ শিক্ষাগুৰু হয় যোৱা বছৰ তাৰ ক্লাছ টিচাৰ মই আছিলোঁ ক্লাছ 4ত এইবছৰ মই তাক মেথছ পঢ়াওঁ বাৰু বহুত ওচৰৰ পৰা পাইছিলোঁ তাক যোৱা বছৰ খুব ভাল ল'ৰা আছিলে খুবেই মৰমীয়া ল'ৰা বৰ ধুনীয়াকৈ মানে কোঅপাৰেট কৰে গোটেইখিনি কামতে সি সকলোখিনি মানে অলপ শিকালেই বুজি লয় চব কথাই বুজি পায় সি খুব নিশ্চয় কৰিব আৰু শিক্ষক শিক্ষাৰ্থী প্ৰভাস সিঙে দেখুৱাব আমি কথা পাতিব বিচৰা নাই কাৰণ আমিও যেন কিছু আৱেগিক হৈ পৰিছোঁ বাইদেউ পঞ্চম শ্ৰেণীৰ আমি শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতিম বাইদেউ মই আজি মোৰ ক'বলৈ ভাষাই নাইকিয়া সি মোৰ সন্তান বুলি কৈছোঁ মই কালি মই গৈ কৈছোঁ সি মোৰ সন্তান হয় বহুতে মোক সুধিছে আপোনাৰ ল'ৰা নিমন নহয় ৰিলেশ্যনৰ হ'লেহে মই যাম নেকি সি মোৰ সন্তান তাক যে মাকে এনেকুৱা কৰিব ভবা নাই গতিকে দুখীয়ে উচিত শাস্তি পাওক আৰু মই আৰক্ষী প্ৰশাসনক বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে যে ইমান সোনকালে হত্যাকাৰীক যে ধৰা পেলাইছে গতিকে তেওঁলোকে উচিত বিচাৰ কৰক যাতে আমাৰ বাচ্ছাটোৱে যাতে তাৰ আত্মাই শান্তি পাওক আৰু দুখীয়ে যাতে ভাল শাস্তি পাওক কিন্তু তাইক ফাঁচি দিব নালাগে তাইক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক তাইক ট্ৰফি মৰক তাই মই এই প্ৰাৰ্থনা কৰিছোঁ মোৰ আৰক্ষী প্ৰশাসনক আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যাতে এই বিষয়টোৰ ওপৰত ভাল বিচাৰ কৰে মই আজি আৰু ক'ব নোৱাৰোঁ আৰু ভাষাহীন হৈ পৰিছে আৰু অংকুৰৰ পৰা মুকুল শ্ৰেণী প্ৰথম দ্বিতীয়কে আদি কৰি দশম শ্ৰেণীৰ পৰ্যন্ত জ্যেষ্ঠৰ পৰা কনিষ্ঠ প্ৰতিজন শিক্ষাৰ্থী এই মুহূৰ্ততে উপস্থিত আছে আমি শিক্ষাগুৰুসকলৰ আমি
এই মুহূৰ্তত আৱেগিক ভৰা কিছু মন্তব্য সংগ্ৰহ কৰিলেও কিন্তু আমি জানো অনাকাংক্ষিতভাৱে এই বাতৰি আমি দেখুৱাব লগা হৈছে, যিখন নৱোদয় জাতীয় বিদ্যালয় বেলতলাত অৱস্থিত। এই স্কুলখনৰ পৰা নাতি দুৰৈত আছিল, মাকৰ সৈতে আছিল মৃন্ময় বৰ্মন, আৰু সেই মৃন্ময় বৰ্মনৰ এই মুহূৰ্তত প্ৰতিচ্ছবিত মাল্যাৰ্পণ, একাজলি শ্ৰদ্ধাঞ্জলি এই মুহূৰ্তত জ্ঞাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অভিভাৱক যদি মই দুই এগৰাকীৰ সৈতে কথা পাতোঁ, নিশ্চয় পাইছিল মৃন্ময়ক আপুনি? আপুনি এগৰাকী মাতৃ ধৰক। কোনো বাকা নাই মই ক'ব নোৱাৰো। কি ক'ব? মোৰ লগৰ ল'ৰা ছোৱালী লগত হেৰি হয় নহয়, ক'ব নোৱাৰো। বহুত দুখ লাগিছে নাপাই। কালিও গৈছিলো চাবলৈ, লগ নাপালো। পাইছিল মই পাইছো, ইয়াক কেতিয়াবা মই থব গৈছো জন্মৰলৈকে, অকলে অকলে যোৱা দেখি বেয়াও লাগে, নিজেও থব গৈছো মই নিজৰ ছোৱালীৰ লগত। তাই বহুত ভাল ল'ৰা আছিল, কাৰো লগত মাৰা মাৰি নাছিল, তাৰ বহুত বুদ্ধিমান ল'ৰা আছিল তাই। মৃন্ময়ৰ স্মৃতিয়ে বাৰুকৈ আমনি কৰিব এই প্ৰতিষ্ঠানখনক, কাৰণ প্ৰথম শ্ৰেণীৰ পৰা অংকুৰ মুকুলকে আদি কৰি পঞ্চম শ্ৰেণীলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেইগৰাকী শিক্ষাৰ্থীৰ হঠাৎ নাইকিয়া হোৱা খবৰে কিন্তু কোনো এজনক সহজভাৱে মানি নল'লে এটা ধৰণৰ পৰিৱেশ, আমিও বৰ্ণনা কৰিব নোৱাৰা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছোঁ। পঞ্চম শ্ৰেণীত কোনে পঢ়ে? তুমি পঢ়া? তুমি মৃন্ময়ৰ লগ বন্ধু? হয় মৃন্ময়, মই নাপাতো কথা, পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে দেখুৱাইছে। এই মুহূৰ্তত কণ কণ শিক্ষাৰ্থীসকলেও মৃন্ময়ক এবাৰ স্মৰণ কৰিছে। সহপাঠীগৰাকী আজি এই স্কুলখনৰ এগৰাকী সতীৰ্থ নাইকিয়া হৈ পৰাৰ খবৰে কিন্তু প্ৰতিজন ইয়াৰ আৱাসী চুবুৰীয়া, বিদ্যালয়খনৰ গুৰিৰ পৰা শীৰ্ষ পৰ্যন্ত শিক্ষাগুৰু, ছাত্ৰ ছাত্ৰীসকল, প্ৰতিজন লোককে এই মুহূৰ্তত আৱেগিক কৰি তোলা এটা মুহূৰ্তত পৰিৱেশ। আৰু শাৰী শাৰীকৈ খুব শৃংখলাবদ্ধভাৱে বৰ্তমান সেইগৰাকী মৃন্ময়ক সাময়িকভাৱে নাথাকিলেও তেওঁৰ অজান দেশলৈ গুচি যোৱাৰ সেই স্মৃতিত এই মুহূৰ্তত তেওঁলোকে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আৰু মই দীপাংকৰ দাসে এই মুহূৰ্তত বেলতলাৰ নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা এই মুহূৰ্তত কিছু পৰিৱেশ আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। দীপাংকৰ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি।